পুনৰ ৰাজ্যত অব্যাহত আছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা বেংকত পইচা উঠাবগৈ নিৰুদ্দেশ 3 সন্তানৰ মাতৃ দৰঙৰ ধুলা থানা অন্তৰ্গত চেনীবাৰী গাঁৱৰ বাসিন্দা হৰমুজ আলীৰ পত্নী জৰিনা খাতুন যোৱা শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হোৱা চিন্তিত হৈ পৰিছে স্বামীৰ লগতে এৰি থৈ যোৱা 2 সন্তানেও উল্লেখ্য যে আত্মসহায়ক গোটৰ টকা উঠাবলৈ যোৱা শুকুৰবাৰে পুৱা আনুমানিক 9 মান বজাত 4 বছৰীয়া ছোৱালী সন্তানটিৰ লগত লৈ 3 সন্তানৰ মাতৃ জৰিনা খাতুনে ভকতপাৰা অসম গ্ৰামীণ বেংকলৈ ওলাই গৈছে কিন্তু সন্ধিয়ালৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক লগত থকা মোবাইলটো সুইচ অফ পাই চাৰিওফালে বিচাৰ খোজাৰ আৰম্ভ কৰে আৰু অৱশেষত বিচাৰি নাপায় নিৰুদ্দেশৰ সম্পৰ্কে পানবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে হৰমুজ আলীয়ে জৰিনা খাতুনক যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 9365163453 অথবা 9101120756 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে শুকুৰবাৰে ৰাতিপুৱা মোৰ পৰিবাৰটো 4 বছৰীয়া ছোৱালী এটা লৈ বেংকলৈ গৈছিল তাৰপিছত আৰু খোজ পাতা আমি পোৱা নাই কোন বেংকলৈ গৈছিল ভকতপাৰা কি কামত গৈছিল এই গোটৰ পইচা থব তাৰপিছত আপুনি কোনো খবৰ নাই কোনো খবৰ পোৱা নাই থানাতে এজাহাৰ দাখিল কৰিছে কৰিছো কি নাম আপোনাৰ জৰিনা খাতুন বয়স 28 ৰাইজক মানে আৰু কি কম এতিয়া য'ত মানে দেখা পায় মোৰ স্ক্ৰীনত দিয়া নম্বৰটো দিয়া আছে আপোনালোকে যদি পায় অলপ সহায় কৰিব আৰু ঘটনাটো হ'ল শুক্ৰবাৰে ৰাতিপুৱা 9টা বজাত মান ঘৰৰ পৰা ওলাই গ'ল বেংকত যাম বুলি বন্ধন গুণৰ কিবা লেনদেন আছিল কৈছে তোমালোকে থাকা মই বেংকৰ পৰা আহোঁ এনেকৈ কৈ গ'লে আৰু তাৰ পৰা উভতি নাহিল এতিয়া ৰাইজক কি ক'ব ৰাইজক এইটোৱে কওঁ যে আপুনি যদি কোনোবাই যদি এই মানুহটোক দেখা পায় তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে আপোনালোকে যোগাযোগ কৰি ফোনটো মাৰি আমাৰ লগত যোগাযোগ আপোনাৰ কি লাগে আমাৰ চালাৰ বোৱাৰী দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com